কটকন মামৰ যদি স্পট পায় ডাইৰেক্ট আপোনাৰ ফ্ৰী লগাই দিব ন ফ্ৰী লগাই যদি স্যাৰ 2 বছৰ হৈ গ'ল আমাৰ এটা স্পট পায় তেতিয়া ডাইৰেক্ট আপোনালোকক গ্যাৰান্টি দিছে আপুনি 1 টকা দিব যে বিঘা মাটি নহক ডাইৰেক্ট লগাই দিব ধুনীয়া মানে কাৰণে আমি ৰিভিউ বনাইছো 2 বছৰ হৈ গ'ল এটো মামৰ সামৰ একো লোৱা নাই আৰু গ্যাৰান্টি জেওৰা এখন লগাই গ'লে আপোনাৰ কোনো গ্যাৰান্টি নিদিয়ে আজি বাঁহডাল লগাইছে কাইলৈ গৰুটো ভাঙি পেলাই কোনোবা গ্যাৰান্টি দিব নেকি নিদিয়ে সেই কামটো কোনো গ্যাৰান্টি নাই কাৰণ এই কামটো যেহেতু তেখেতসকলে কৰিছে ইয়াত গ্যাৰান্টি 35 এভৰিথিং আমি দিম পোষ্ট লেবাৰ সিমেন্ট বালি হিল যি লাগে সব আমি দিম আপুনি ভাবিছে কি নিজৰ ঘৰখনত বাউণ্ডাৰী ৱাল দিম বুলি কাৰণ আপোনালোকে আগতে লগাইছিল ৰঙা বাউণ্ডাৰী ৱাল কিন্তু আপোনাক যদি মই কওঁ যিখন আপুনি ঘৰত জেওৰা বা চেকুৱা থাকে জেওৰা চেকুৱা দিলে আপোনাৰ মানুহ পাবলৈ টান লগতে এডাল বাঁহৰ কষ্টিং 150 পৰা 200 টকা আহে কিন্তু আপোনাক যদি সেই বাঁহৰ খৰচত আপুনি এইবিলাক ৰেডিমেড ফেন্সিং তাৰ পাব য'ত আপোনালোকে 20 পৰা 25 বছৰ গ্যাৰান্টি দিব মোৰ দাদা আছে কথা পাতিব চেষ্টা কৰিম লগতে ইয়াত অসমৰ বিভিন্ন প্ৰান্তত লগাব পাৰিব ন যদি ভাঙি যায় বাই চান্স 20 বছৰ গ্যাৰান্টি দিছে যদি এই পোষ্টটো যদি ভাঙি পৰি যায় তেতিয়া হলে কি সুবিধা আছে গোটেইখিনি জানিব চেষ্টা কৰিম দাদা এফালে আহিব আচ্ছা দাদা কামবিলাক আপুনি কৰি আছে ন আচ্ছা এইখিনি জায়গা কৰ হয় বেবেজিয়া পৰিছে আচ্ছা বেবেজিয়া হয় ন আচ্ছা তেখেতসকলে এই কামটো বেবেজিয়াত যেহেতু কৰি আছে কামটো গপচ কেনেকুৱা কি এবাৰ ধুনীয়াকৈ কওকচোন যদি কিবা কাৰণত আজি এই পোষ্টটো ধুনীয়াকৈ হৈছে যদি আপুনি গ্যাৰান্টি কি বছৰ দিব এইটো 25 বছৰৰ গ্যাৰান্টি আছে ডাইৰেক্ট 25 বছৰ গ্যাৰান্টি হয় যদি বাই চান্স 20 বছৰ পিছত যদি ভাঙি পৰি থাকে তেতিয়াহলে এইটো আমাৰ তৰফৰ পৰা ৰিপেয়াৰিং কৰি দিম ৰিপেয়াৰিং কিবা খৰচ ল'ব নেকি তাৰ নহয় 1 টকা নলও 1 টকা খৰচ নাই ন আচ্ছা যেহেতু আপোনালোকে এইফালে দেখিব পুৰা হাবি হৈ গৈছে ইফালৰ পৰা সিফালে একদম পুখুৰীৰ মাজতো যেনেকৈ ফেন্সিংৰ কাম কৰিছে এইটো অলৰেডি 2 বছৰ হৈ গ'ল সেইটো কাৰণে অলৰেডি 2 ইয়াৰ্স হৈ গ'ল অলৰেডি 2 বছৰ ডাইৰেক্ট কমপ্লিট হৈ গৈছে তাৰ পিছত ৰিভিউ দিছে যে ইয়াত বস্তুটো কেনেকুৱা কি বহুতে কি কৰে এইবিলাক চক মামৰ ধৰণে কি চিন্তা কৰে এইবিলাক চক আপোনাক কটকন মামৰ যদি স্পট পায় ডাইৰেক্ট আপোনাৰ ফ্ৰী লগাই দিব ন ফ্ৰী লগাই যদি স্যাৰ 2 বছৰ হৈ গ'ল যদি ক'বাত অকণ আহি পেলাই চাওক বেবেজিয়াত যদি আপুনি ক'বাত এটা মামৰ এটা স্পট পায় তেতিয়া ডাইৰেক্ট আপোনালোকক গ্যাৰান্টি দিছে আপুনি 1 টকা দিব যে বিঘা মাটি নহক ডাইৰেক্ট লগাই দিব ধুনীয়াকৈ হয় আমি নতুন কামৰ ভিডিঅটো বহুত বনাও না এইটো কাৰণে আজি পুৰণা কামৰ ভিডিঅ বনাই আছো কেলে ৰিভিউ বস্তুটো দেখুৱাব লাগে মানুহক মানে কিমান দিন লাষ্টিং কৰিছে বস্তুটো এইটো কাৰণে আমি ৰিভিউ বনাইছো 2 বছৰ হৈ গ'ল এইটো চাই লওক মামৰ সামৰ একো লোৱা নাই আৰু গ্যাৰান্টি আছে গ্যাৰান্টি থাকিলে একো টেনচনে ল'ব নালাগে চাওক আপোনাৰ যিহেতু 25 বছৰ গ্যাৰান্টি দিছে কাৰণ আপুনি লগাওক আপুনি লগালে কোনো টেনচন নাই 2 বছৰ পিছত ডাইৰেক্ট ৰিভিউ দিছে যেহেতু ৰিভিউত আপোনালোকে ডাইৰেক্ট দেখা পাইছে কটকন স্পট নাইকিয়া এটা কত মামৰ ধৰ নেকি মামৰ ধৰ ডাইৰেক্ট ফ্ৰী লগাই দিব লাগিব কিন্তু ফ্ৰী লগাই দিম এ চালে গম পাব না হাবি চাবি হৈ আছে নতুন কাম নহয় পুৰণা কাম নিশ্চয় আৰু লগতে এটা কাম কি আপোনালোকে যি পুখুৰীৰ মাজত লগাইছে আজি একদম এইফালে পথাৰ এইফালে পানী হৈ আছে এইফালে পুখুৰীৰ মাজত ধুনীয়াকৈ লগাই দিছে কাৰণ জেওৰা এখন লগাই গ'লে আপোনাৰ কোনো গ্যাৰান্টি নিদিয়ে আজি বাঁহডাল লগাইছে কাইলৈ গৰুটো ভাঙি পেলাই কোনোবা গ্যাৰান্টি দিব নেকি সেই কামটো কোনো গ্যাৰান্টি নাই কাৰণ এই কামটো যেহেতু তেখেতসকলে কৰিছে ইয়াত গ্যাৰান্টি দিছে ভাবি চাওক য'ত আপোনালোকৰ 1000 2000 টকা গৈছে মাত্ৰ 2200 2500 টকাত আপুনি ধুনীয়াকৈ এইবিলাক ধুনীয়াকৈ লগাব পাৰিব লগতে গ্যাৰান্টি কৈছে আৰু লগতে কি সুবিধা আছে ফেচিলিটি এটো যদি আপোনাৰ ভিডিঅ চাই আহে তেতিয়াহলে আমি 10% এটা ডিসকাউন্ট কৰি দিম ভিডিঅটো শেয়াৰ কৰিব লাগিব কি ভিডিঅটো শেয়াৰ কৰিলে 10% শেয়াৰ কৰিলে ডিসকাউন্ট নাই চাওক আপুনি ভিডিঅটো শেয়াৰ কৰি দিয়ক যেহেতু আপোনালোকে চাওক যদি শেয়াৰ কৰে ডাইৰেক্ট 10% যদি আপোনালোকৰ 10000 টকা হয় 9000 লগাই দিব আপোনাৰ 1 লাখ টকা হলে 90000 টকা 2 লাখ টকা হলে 1,80,000 টকা আপুনি এইবিলাক ৰেডিমেড ফেন্সিং তাৰ ধুনীয়াকৈ লগাই দিব যেটা আৰু ৰেডিমেড মই কথা পাতিছো যদি কোনোবা ইয়াৰ পৰা অকণ আপডেট কৰিব বিচাৰে ৰেডিমেড বাউণ্ডাৰী ওলা ফল যদি দিব বিচাৰে তেতিয়া সুবিধা কি লাইক কষ্টিং আহি যায় এটো বেছি কষ্টিং কিমান মান হেই বস্তুটো এইটো মানে এইটো যদি আপোনাৰ 35 ত আহিছে এইটো 90 ত আহি যাব মানে যদি কোনোবা লগাই নগাঁও ডিস্ট্ৰিক্টৰ ভিতৰত স্কয়াৰ ফুট কিমান কলে ইয়াৰ ফেন্সিং এইটো 35 আহিব এইটো 90 আহিব আচ্ছা চাওক আপুনি ৰেডিমেড ফেন্সিং যদি লগাব তেতিয়া ডাইৰেক্ট স্কয়াৰ ফুট 35 আহিব যদি আপুনি ৰেডিমেড বাউণ্ডাৰী ওয়াল লগাব বিচাৰিছে তেতিয়া হলে 90 টকা স্কয়াৰ ফুটত ধুনীয়াকৈ লগাব পাৰিব যিকোনো ডিজাইন अवेलेबल পাব যিকোনো ডিজাইন अवेलेबल চাওক কোনোবা যদি গুগলৰ পৰা আপোনাক এখন ফটো চাই পেলাই যদি আপোনাক দিছে এই ডিজাইনটো লাগিব কম্পাউণ্ড ওয়াল ৰেডিমেড বাউণ্ডাৰী ওয়ালৰ যি ডিজাইন আছে সব अवेलेबल আছে প্ৰত্যেকটো বস্তু अवेलेबल আছে না চাওক যিকোনো ডিজাইন মাত্ৰ কেবা হাজাৰ মান টকা ধুনীয়াকৈ লগাব পাৰে একদম পুৰা এভৰিথিং ডিজাইন ধুনীয়াকৈ আছে আপুনি যে বিঘা মাটিত ধুনীয়াকৈ লগাই দিব লাগিব ধুনীয়াকৈ চাওক আৰু এটা কথা হ'ল মানে কি ৰঙা ইটা যি লগাবলৈ যায় য'ত 1 বিঘা মাটিব লগাব গলে 15 পৰা 20 দিন লাগে আৰু লগতে মিস্ত্ৰী জনক চাই থাকিব লাগিব ৰ মেটেৰিয়েল আনি থাকিব লাগিব ইয়াৰ পিছত আপোনাৰ সুবিধা কি এটা আমাৰ একো দিব নালাগে কোনো ধৰণৰ খোৱা বোৱা খৰচা দিব নালাগে মেকিং চাৰ্জ দিব নালাগে এভৰিথিং সব ইনক্লুডিং হয় সব ইনক্লুডিং 35 নো ইনক্লুডিং 35 এভৰিথিং আমি দিম পোষ্ট লেবাৰ সিমেন্ট বালি হিল যি লাগে সব আমি দিম স্যার আপোনাৰ যিখিনি ৰ মেটেৰিয়েল লাগে এভৰিথিং এই খুটাটো আপোনালোকে যদি ক'ব যে এটা তাঁৰ পৰ্যন্ত বা গজাল তালকে তেখেতসকলে ধুনীয়াকৈ ঘৰৰ পৰা লৈ আহিব আপোনাক এটা বস্তু যদি কোনোবাই দিব বিচাৰে পানীকণ ধুনীয়াকৈ দিব পাৰিব হয় আৰু খোৱা বোৱা একো সুবিধা দিব নালাগে একো দিব নালাগে
চাওক আপোনাৰ একো এটা বস্তু দিব মানে এভৰিথিং আপোনালোকে এভৰিথিং গোটেই বস্তু তেখেতসকলে ধুনীয়াকে লৈ আহিব বেছি দেৰি নকৰিব আপোনাৰ নাম্বাৰ স্ক্ৰীনত দি দিম তেখেতৰ নাম্বাৰটো ধুনীয়াকে স্ক্ৰীনত আছে সেই নাম্বাৰ এতিয়া যোগাযোগ কৰি আপুনি ধুনীয়াকে লগাব পাৰে ফেন্সিং টাৰে হওক বা ৰেডিমেড বাউণ্ডেৰী ধুনীয়াকে লগাওক আৰু নিজৰ ঘৰখন ধুনীয়াকে সুন্দৰ কৰি গঢ়ি তোলক